হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ ক্লাছ নাইনৰ ছ'চিয়েল ছায়েন্সৰ ভূগোল অংশৰ কিছুমান ইম্পৰ্টেণ্ট MCQ। ঠিক আছে, তোমালোকে বহুতে কমেণ্ট কৰিছা যে আমাৰ ছ'চিয়েল ছায়েন্সৰ ভূগোলৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে, ইম্পৰ্টেণ্ট MCQ লাগে। অ'কে, চ' আজি তোমালোকৰ কাৰণে বাছি কিছুমান MCQ লৈ আহিছোঁ। চ' এইকেইটা কৰিলে তোমালোকৰ এটা আইডিয়া হৈ যাব, ভাল এটা আইডিয়া হৈ যাব যে কেনেকুৱা কুৱেশ্যন আমাৰ পৰীক্ষাত আহে। ঠিক আছে, আৰু যিবিলাক ষ্টুডেণ্টৰ মোৰ শব্দটো অলপমান শ্ল' লাগে, তেওঁলোকে ইউটিউবত এই ওপৰত যিটো তোমাৰ ইয়াতে যেনেকুৱা ছেটিঙৰ চিহ্ন থাকে যিটো, তাতে টিপি দি তোমাৰ স্পীডটো অলপমান বঢ়াই ল'বা। ঠিক আছে, ব'লা আমাৰ কুৱেশ্যনসমূহৰ ভিতৰত আমি কুৱেশ্যনবোৰ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যন তোমাৰ কি দি আছে চাবা। অ'কে, প্ৰথম কুৱেশ্যনটো চোৱা কি দি আছে আমাৰ। হুইচ ইজ দ্য নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়া। হিমালয়ৰ উত্তৰ পাৰৰ, অ'কে, একেবাৰে উত্তৰৰ অংশ কি? ধৰা যিটো তোমাৰ ভাৰতৰ উত্তৰ অংশ আছে, এইটো ইয়াতে তোমাৰ আছে না হিমালয়া, ইয়াতে তোমাৰ হিমালয় আছে নে নাই? আছে। ইয়াতে যে হিমালয় আছে, এই হিমালয়ৰ একেবাৰে উত্তৰৰ অংশটো কি বুলি কোৱা হয়? একেবাৰে উত্তৰৰ অংশটো কি বুলি কোৱা হয়? হিমালয়ৰ 3টা পাৰ্ট আছে, হয় কি নহয়? হিমাচল, শিৱালিক আৰু হিমাদ্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ হিমাদ্ৰী। অ'কে, হিমাদ্ৰী, যাক ভাই যাক গ্ৰেটাৰ হিমালয় বুলিও কোৱা হয়। অ'কে, যাক গ্ৰেটাৰ হিমালয়া বুলিও কোৱা হয়। অ'কে, এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। চাবা, আৰু ইয়াক তোমাৰ লেচাৰ হিমালয়া বুলিও কোৱা হয়। অ'কে, নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ পেনিনচুলাৰ ইণ্ডিয়া? মানে কি উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি হ'ব? ঠিক আছে, চোৱা, এইটো আমাৰ ভাৰতৰ তলফালৰ অংশ, হয়নে? এইটো আমাৰ ভাৰতৰ তলফালৰ অংশ, আৰু এইফালেও সাগৰ আছে, এইফালেও সাগৰ আছে, এইফালেও সাগৰ আছে, আছে নে নাই? সাগৰ, মহাসাগৰ আছে নে নাই? আছে। গতিকে এইখিনি অংশক কোৱা হয় পেনিনচুলাৰ ইণ্ডিয়া। অ'কে, উপদ্বীপীয় ভাৰত, এইখিনি কি বুলি কোৱা হয়? উপদ্বীপীয় ভাৰত বুলি কোৱা হয়। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি? অ'কে, আমাৰ যেনেকুৱা অসমৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ, হয় কি নহয়? আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি হৈছে? ব্ৰহ্মপুত্ৰ, হয় নহয়? ঠিক তেনেদৰে আমাৰ এই পেনিনচুলাৰ ইণ্ডিয়া, মানে তলফালে উপদ্বীপীয় ভাৰতৰ আটাইতকৈ ডাঙৰ নদীখন কি হ'ব? নৰ্মদা, গোদাবৰী, কৃষ্ণা আৰু মহানদী। কোনটো হ'ব উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ গোদাবৰী। অ'কে, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আমাৰ গোদাবৰী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, গোদাবৰী কি হ'ব? আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বুজি পালা? অ'কে, নেক্সট চোৱা, দ্য উলাৰ লেক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট? উলাৰ লেক যিটো আছে, সেই উলাৰ লেকটো আমাৰ অ'কে কোনটো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত আছে? নাম কি? উলাৰ লেক। নাম কি ভাই? উলাৰ লেক। ক'ত আছে বুলি আমাক প্ৰশ্ন সুধিছে, হয়নে? ক'ত আছে বুলি আমাক কি হৈছে? প্ৰশ্ন সুধিছে। চোৱা, 1 ৰাজস্থান, 2 পাঞ্জাৱ, 3 নম্বৰ জম্মু এণ্ড কাশ্মীৰ, আৰু কি আছে? উত্তৰ প্ৰদেশ। চ' ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব জানা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ জম্মু এণ্ড কাশ্মীৰ। এই জম্মু এণ্ড কাশ্মীৰত আমাৰ আছে উলাৰ লেক। অ'কে, জম্মু এণ্ড কাশ্মীৰত কি আছে? আমাৰ উলাৰ লেক আছে। এই উলাৰ লেকটো আমাৰ ক'ত আছে? জম্মু আৰু কাশ্মীৰত আছে। হ'ব? অ'কে, এতিয়া চোৱা, দ্য ট্ৰপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু হুইচ অফ দ্য ফলোয়িং ষ্টেট? কৰ্কট ক্ৰান্তি ৰেখা। অ'কে, কৰ্কট ক্ৰান্তি ৰেখা, এই ৰেখাটো কিন্তু বহুত ইম্পৰ্টেণ্ট, হয়? ৰেখাটোৰ নাম কি ভাই? কৰ্কট ক্ৰান্তি ৰেখা। অ'কে, ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয়। এই কৰ্কট ক্ৰান্তি ৰেখাখন তলৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা নাই?
কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা নাই? ৰাজস্থান, উৰিষ্যা, ছত্তীশগড়, ত্ৰিপুৰা, হয়নে? কোন ৰাজ্যৰ মাজেৰে যোৱা নাই? উৰিষ্যাৰ মাজেৰে যোৱা নাই, হয়নে? ৰাজস্থানৰ মাজেৰে গৈছে, ছত্তীশগড়ৰ মাজেৰে গৈছে, ত্ৰিপুৰাৰ মাজেৰে গৈছে, তাৰপিছত তোমাৰ আৰু ঝাৰখণ্ডৰ মাজেৰে গৈছে, হয় কি নহয়? আৰু কাৰ মাজেৰে গৈছে? ঝাৰখণ্ডৰ মাজেৰে গৈছে, হয়নে? তাৰপিছত তোমাৰ আৰু কি বোলে এইটো গুজৰাটৰ মাজেৰে গৈছে, বুজিছা? ওকে, নেক্সট কুৱেশ্যন। ওকে, নেক্সট কুৱেশ্যন চোৱা। A landmass bounded by sea on three sides is referred to as, তিনিফালে সাগৰেৰে আবৃত ভূখণ্ডক কি বুলি কোৱা হয়? জাষ্ট অলপ আগতে মই ক'লো যে আমাৰ ভাৰতৰ তলফালে হৈছে এনেকুৱা অংশ, ইয়াতেও সাগৰ আছে, ইয়াতেও সাগৰ আছে, ইয়াতেও সাগৰ আছে, হয়নে? এইফালে আমাৰ কি আছে? বে অফ বেংগল আছে, হয় কি নহয়? বে অফ বেংগল আছে, হয়নে? বে অফ বেংগল আছে এইফালে সাগৰ। চ' এতিয়া কৈছে যে এইখিনি অংশ কি বুলি জনা যায়? কোষ্ট নহয়, কোষ্টটো তোমাৰ এই সাগৰৰ পাৰৰ এইখিনি অংশক বুলি কোৱা হয়, এইখিনি অংশক কোষ্ট বুলি কোৱা হয়। অ'কে, এইখিনি অংশক কি বুলি কোৱা হয়? কোষ্ট বুলি কোৱা হয়। আইলেণ্ড, আইলেণ্ডটো তোমাৰ চাৰিওফালে সাগৰ থাকিব লাগিব, হয় নে নহয়? চাৰিওফালে সাগৰ মহাসাগৰ থাকিব লাগিব, এনেকুৱা আইলেণ্ড। তেনেহ'লে ই কি হ'ব ভাই? পেনিনচুলা হ'ব। ই কি হ'ব? পেনিনচুলা হ'ব, হ'ব? ই কি হ'ব? পেনিনচুলা হৈ যাব আনচাৰ, উপদ্বীপ। নেক্সট কুৱেশ্যনৰ ফালে আমি যাম এতিয়া। দ্য হায়েষ্ট পিক ইন দ্য ইষ্টাৰ্ণ ঘাট, তাৰমানে ইষ্টাৰ্ণ ঘাট চোৱা, ভাৰতত ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট আছে, হয়নে? ভাৰতত ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট আছে। চোৱা, এনেকুৱা ভাৰতৰ তলফালে তলফালে এইখিনি অংশৰ যিবিলাক পৰ্বত পাহাৰ আছে ইহঁতক কোৱা হয় ইষ্টাৰ্ণ ঘাট, আৰু এইখিনি অংশৰবিলাকক কোৱা হয় ৱেষ্টাৰ্ণ ঘাট। অ'কে, এইবিলাকক কি বুলি কোৱা হয়? ৱেষ্টাৰ্ণ ঘাট বুলি কোৱা হয়। এইবিলাকক কি বুলি কোৱা হয়? ৱেষ্টাৰ্ণ ঘাট বুলি কোৱা হয়, আৰু এইবিলাকক ইষ্টাৰ্ণ ঘাট বুলি কোৱা হয়। এতিয়া কৈছে যে ইয়াৰ ভিতৰত আটাইতকৈ ওখ শৃংগ কোনটো? অ'কে, আটাইতকৈ পিক, হায়েষ্ট পিক, পৰ্বতমালাৰ হায়েষ্ট পিক। পৰ্বতমালা কি? য'ত বহুতো পাহাৰ একেলগে আছে তাক পৰ্বতমালা বুলি কোৱা হয়। আনাইমুৰি, মহেন্দ্ৰগিৰি, কাঞ্চনজংঘা, খাচী। হয়, কাঞ্চনজংঘাটো নহয়, হয়নে? কাঞ্চনজংঘা নহয়, কাঞ্চনজংঘাটো তোমাৰ ইফালে ছিকিমৰ ফালে আছে, ইফালে আছে আমাৰ অসমৰ পৰা ওপৰত, নেপাল এই চাইডত আছে। চ' খাচী নহয়, খাচীটো আমাৰ এইফালে অসমত আছে, হয়নে? অসমত এইটো আছে। তেনেহ'লে কি হ'ব তোমাৰ জানা? এইটো হ'ব তোমাৰ মহেন্দ্ৰগিৰি। অ'কে, তোমাৰ কি হ'ব? মহেন্দ্ৰগিৰি। মহেন্দ্ৰগিৰি হৈছে তোমাৰ শুদ্ধ উত্তৰ, মহেন্দ্ৰগিৰি। এই মহেন্দ্ৰগিৰি তোমাৰ কি হ'ব? ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ মহেন্দ্ৰগিৰি। অ'কে, মহেন্দ্ৰগিৰি হৈছে ইষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ শৃংগ, বুজিছা? এইবিলাক কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট হয়, গতিকে আমি অৱহেলা কৰিব নোৱাৰোঁ। আহিব। নেক্সট কুৱেশ্যন আমি চাম এতিয়া। হুইচ লেটিটিউড ডিভাইডছ ইণ্ডিয়া ইনটু অলমষ্ট 2 equal parts? ইকুৱাটৰ, ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকন, আৰু আৰ্কটিক চাৰ্কুল। অ'কে, আৰ্কটিক চাৰ্কুল। চোৱা, হুইচ লেটিটিউড ডিভাইডছ ইনটু অলমষ্ট 2 equal part? চোৱা, এতিয়া ইয়াক পৃথিৱী ধৰা হ'ল। ইয়াতে কিছুমান এনেকুৱা এইফালে কিছুমান কাল্পনিক ৰেখা আছে। কিছুমান কি আছে ভাই? কাল্পনিক ৰেখা আছে। এই কাল্পনিক ৰেখাবিলাকক কি বুলি কোৱা হয়? লেটিটিউড বুলি কোৱা হয়। অ'কে, ইয়াক কি বুলি কোৱা হয়? লেটিটিউড বুলি কোৱা হয় ইহঁতক, হয়নে? ইহঁতক কি বুলি কোৱা হয়? লেটিটিউড বুলি কোৱা হয়। চ' এই একেবাৰে মাজৰ অংশটোৱে, অ'কে, মাজৰ অংশটোৱে কি কৰে তোমাক? ইকুৱাটৰ বুলি কোৱা হয় যাক, যিয়ে তোমাৰ মানে এই পৃথিৱীখনক সমানভাৱে দুটা ভাগত ভাগ কৰি দিয়ে।
ইকুৱাটৰে কি কৰে সমানভাৱে দুটা ভাগত ভাগ কৰি দিয়ে হয়নে ওকে নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ নোন এজ দ্য দক্ষিণ গংগা দক্ষিণ গংগা অৰ্থাৎ কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় দক্ষিণ গংগা বুলি কোৱা হয় হয়নে ওকে গংগা বুলি আমি জানো গংগা হয়নে গংগা জানো যে ভাৰতৰ আটাইতকৈ দীঘল নদী যেটো তোমাৰ প্ৰায় 2525 কিলোমিটাৰ হয় ওকে গংগা নদী আটাইতকৈ ডাঙৰ নদী হয় এই গংগা নদীখন আটাইতকৈ কি হয় ডাঙৰ নদী হয় ভাৰতবৰ্ষৰ ওকে ডাঙৰ নদী হয় ভাৰতবৰ্ষৰ আৰু ই কিমান হয় 2525 কিলোমিটাৰ হয় টোটেল 2525 কিলোমিটাৰ হয় এতিয়া কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় দক্ষিণৰ গংগা বুলি কোৱা হয় এই দক্ষিণৰ গংগা বুলি আমাক গোদাবৰী যেটো ৰিভাৰ আছে গোদাবৰী নদী যিখন আছে তাক কোৱা হয় ওকে গোদাবৰী এই গোদাবৰী যিখন ৰিভাৰ আছে আমাৰ সেই গোদাবৰী ৰিভাৰখনক কি বুলি কোৱা হয় দক্ষিণ গংগা বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন আমি যাম এতিয়া চোৱা what is the local name for the hot and dry winds blowing in the northern plains during summer okay so গ্ৰীষ্মকালত হয়নে মানে গৰমৰ দিনত উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত প্ৰবাহিত হোৱা গৰম আৰু শুকান বতাহজাকৰ স্থানীয় নাম কি ওকে স্থানীয় নাম কি যে তোমাৰ তানে লোকেল মানুহে কি বুলি কয় তাক ওকে কালবৈশাখী লো ট্ৰেড উইণ্ডছ এণ্ড মনচুন কি বুলি কোৱা হয় মনচুন বুলি কোৱা নহয় কালবৈশাখী বুলি কোৱা নহয় একচুৱেলি ইয়াৰ নাম হয় লু ওকে কি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় লু ওকে লু বুলি কোৱা হয় ইয়াক মনত ৰাখিবা ইয়াক কি বুলি কোৱা হয় ভাই লু বুলি কোৱা হয় ওকে এতিয়া আমি চাম নেক্সট কোৱেশ্চন ওকে নেক্সট কোৱেশ্চন চোৱা which of the following is the smallest state of India area wise মানে অৰ্থাৎ কি কৈছে ভাৰতৰ ওকে ভাৰতৰ মানে এৰিয়া মানে কি হয় এৰিয়া মানে কি হয় মাটিকালি হয়নে মানে ভাৰতৰ মাটিকালি হিচাপে আটাইতকৈ সৰু কি লাগে আমাৰ ষ্টেট লাগে অৰ্থাৎ ৰাজ্য লাগে কোনখন হ'ব সো আটাইতকৈ সৰু ষ্টেট কোনখন হয় জানো গোৱা হয় আটাইতকৈ সৰু ষ্টেট কোনখন হয় গোৱা হয় ওকে আৰু গোৱাটো তোমাৰ ক'ত আছে এইফালে চাবাচোন মেপত ক'ত আছে এইফালে ইয়াতে আছে হয়নে গোৱাটো ওকে আৰু আটাইতকৈ ডাঙৰ কোনটো আছে ইউপি আছে নে না মধ্যপ্ৰদেশ আছে ইউপি উত্তৰ প্ৰদেশ নে মধ্যপ্ৰদেশ আটাইতকৈ ডাঙৰ ওকে আটাইতকৈ ডাঙৰ মধ্যপ্ৰদেশ নে উত্তৰ প্ৰদেশ এইটো তোমালোকে মোক কমেন্ট কৰি জনাব লাগিব হ'ব সো আমি ইয়াতে গোৱা বুলি কম আমি ইয়াতে কি বুলি কম ভাই গোৱা বুলি কম এতিয়া চাও in which of the following state is the gir forest located okay gir forest মানে কি অৰণ্য হয়নে আমাক সুধিছে যে গিৰ অৰণ্য আমাক সুধিছে গিৰ অৰণ্য ক'ত আছে সিম্পল কোৱেশ্চন পোনপটীয়া কোৱেশ্চন যে আমাক কোৱেশ্চন সুধিছে যে গিৰ অৰণ্য ক'ত আছে এক মহাৰাষ্ট্ৰ গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ইয়াত চাৰিখন ষ্টেটৰ নাম দি আছে চাৰিখন ৰাজ্যৰ নাম দি আছে এই চাৰিখন ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যত আমাৰ এই গিৰ অৰণ্যখন আছে সো আমি মনত ৰাখিম যে গিৰ অৰণ্যখন আমাৰ গুজৰাটত আছে ক'ত আছে ভাই গিৰ অৰণ্যখন ক'ত আছে আমাৰ গুজৰাটত আছে ওকে 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 এটা সো নেক্সট কোৱেশ্চন হৈছে হোৱাট ইজ দ্য টাইম লেগ বিটুইন গুজৰাট এণ্ড অৰুণাচল প্ৰদেশ অৰ্থাৎ এইফালে আছে গুজৰাট ওকে এইফালে কি আছে আমাৰ গুজৰাট আছে ইয়েস
আৰু অ'কে, আৰু এইটো হ'ল আমাৰ অসম। আৰু এইফালে তোমাৰ কি আছে, এইফালে কি আছে তোমাৰ অৰুণাচল প্ৰদেশ। য়েছ, এইফালে কি আছে আমাৰ অৰুণাচল প্ৰদেশ আছে। এইফালে কি আছে আমাৰ অৰুণাচল প্ৰদেশ আছেনে নাই? এইখিনি জেগাত কি আছে আমাৰ অৰুণাচল প্ৰদেশ আছে। এতিয়া কৈছে যে এই অৰুণাচল প্ৰদেশতকৈ ই কেই ঘণ্টা মানে পলম মানে কি দেৰিকৈ সূৰ্য উঠে, দেৰিকৈ সূৰ্য ডুবে, বুজিছা? তাক কোৱা হয় কি টাইম লেগ বুজিছা? টাইমৰ অন্তৰ, সময়ৰ অন্তৰ, সময়ৰ ব্যৱধান কিমান আছে 1 ঘণ্টা 2 ঘণ্টা কিমান আছে 2 ঘণ্টা আছে। অৰ্থাৎ কি বুজি গ'লো জানা? আমাৰ যিখন অৰুণাচল প্ৰদেশ আছে, আমাৰ যিখন কি আছে ভাই অৰুণাচল প্ৰদেশ আছে, ইয়াত ইয়াত 2 ঘণ্টা আগত ইয়াত 2 ঘণ্টা আগত বেলি উদয় হয়, বুজিলা? ইয়াত 2 ঘণ্টা আগত কি হয় বেলি উদয় হয়, বুজি পাইছা? অৰ্থাৎ আমাৰ এই গুজৰাটতকৈ অৰুণাচল প্ৰদেশত 2 ঘণ্টা আগত কি হয় বেলি উদয় হয়। অ'কে, চ' নেক্সট কুৱেশ্যন আমাৰ হাতত আছে, তলৰ কোনটোক খনিজ পদাৰ্থৰ ভঁৰাল বুলি কোৱা হয়? খনিজ পদাৰ্থৰ ভঁৰাল বুলি কোৱা হয়। ভঁৰাল মানে কি, য'ত বহুতো মানে বস্তু, শস্য, যিকোনো বস্তু জমা কৰি ৰখা হয়, হয়নে? হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য ষ্ট'ৰ হাউচ অফ দ্য মিনাৰেলছ? ষ্ট'ৰ হাউচ অফ দ্য মিনাৰেলছ, ষ্ট'ৰ হাউচ অফ দ্য মিনাৰেলছ কোনখন হয়? যে দ্য হিমালয়ান মাউণ্টেইন, অ'কে, দ্য নৰ্দাৰ্ণ প্লেইন, অ'কে, দ্য পেনিনচুলাৰ প্লেটিউ, মানে প্লেটিউ মানে কি মালভূমি, হয়নে? দ্য কোষ্টেল প্লেইন, কোনটো হ'ব এনচাৰ? ইয়াৰ আনচাৰ হ'ব আমাৰ দ্য পেনিনচুলাৰ প্লেটিউ, দাক্ষিণাত্য মালভূমি। কি বুলি কোৱা হ'ব তাক? দাক্ষিণাত্য মালভূমি বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব তাক? দাক্ষিণাত্য মালভূমি বুলি কোৱা হ'ব। অৰ্থাৎ দাক্ষিণাত্য মালভূমিক ষ্ট'ৰ হাউচ অফ মিনাৰেলছ বুলি কোৱা হয়। ইয়াত বহুত ধৰণৰ মানে আটাইতকৈ বেছি, ভাৰতৰ ভিতৰত আটাইতকৈ বেছি খনিজ পদাৰ্থ ইয়াতে পোৱা যায়। অ'কে, এইখিনি অংশত বুজিছা? অ'কে, নেক্সট কুৱেশ্যন চোৱা। To which one of the following types of vegetation does rubber belong? ওকে, ৰবৰ গছ তলৰ কোনটো উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত? ৰবৰ গছ, ওকে, আমি যিটো ৰবৰ পাওঁ সেইটো কিন্তু গছৰ পৰাই সৃষ্টি কৰা হয়, জানানে? ৰবৰটো কিন্তু কি কৰা হয় গছৰ পৰা সৃষ্টি কৰা হয়। তেনেহ'লে কৈছে আমাৰ যে ৰবৰ গছ তলৰ কোনটো উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত? টুন্ড্ৰা, জোৱাৰ ভাটাজনিত, হিমালয়ীয় আৰু ট্ৰপিকেল এভাৰগ্ৰীণ, ক্ৰান্তীয় চিৰসেউজ, মানে ইয়াত গোটেই বছৰ সেউজীয়া হৈ থাকে ইয়াৰ পাত। অ'কে, চ' এনচাৰটো আমি লিখিম এনেকৈ ট্ৰপিকেল এভাৰগ্ৰীণ বা ক্ৰান্তীয় চিৰসেউজ বুলি। অ'কে, বুজি পাইছোঁ আমি? অ'কে, এতিয়া আমি চাম নেক্সট কুৱেশ্যন। অ'কে, চোৱা। নেক্সট কুৱেশ্যন আমি চাম এতিয়া। Which of the following refers to the number of persons living per unit area? প্ৰতি একক মাটিকালিত বাস কৰা লোকৰ সংখ্যাক তলৰ কোনটোৰে বুজোৱা হয়? বুজিছা? প্ৰতি একক মাটিকালিত ধৰা এনেকুৱা হ'ল যে 1 বৰ্গ কিলোমিটাৰত যিকেইজন মানুহ বসবাস কৰে, ধৰা 1 বৰ্গ কিলোমিটাৰত ধৰা 100 জন মানুহ বসবাস কৰে। তেনেহ'লে এই 100 জনক কি বুলি ক'ব জানা?
ঘনত্ব বুলি ক'ব। ইয়াক কি বুলি ক'ব? ঘনত্ব বুলি ক'ব। মানে কাৰ ঘনত্ব? পপুলেশ্যন, মানে কি জনসংখ্যাৰ ঘনত্ব বুলি ক'ব। পপুলেশ্যন অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব বুলি ইয়াক ক'ব। চ' আমি কি ক'ম? পপুলেশ্যন ডেন্সিটি অৰ্থাৎ জনসংখ্যাৰ ঘনত্ব, অৰ্থাৎ কি হ'ব? জনসংখ্যাৰ ঘনত্ব বুলি আমি ইয়াক কৈ দিম। অ'কে, এতিয়া চোৱা কুৱেশ্যন নেক্সট। তলৰ কোনখন অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান? হয়নে? হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ ইন আছাম? অসমত কোনটো নেশ্যনেল পাৰ্ক আটাইতকৈ সৰু? মানাস নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, নে কোনটো? না কাজিৰঙা নেশ্যনেল পাৰ্ক? কাজিৰঙাটো নহয়, মানাস নহয়, হয়নে? ডিব্ৰু চৈখোৱা হ'ব, নহ'লে ওৰাং হ'ব, হয়নে? কাজিৰঙাটো ডাঙৰ হয়, হয় কি নহয়? ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হয় কাজিৰঙাটো। চ' আমি ইয়াতে উত্তৰ দিম ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ ভিতৰত কি হয়? আমাৰ সৰু নেশ্যনেল পাৰ্ক হয়। সৰু নেশ্যনেল পাৰ্ক হয় কোনটো? ওৰাং। অ'কে মাই ডিয়াৰ, অ'কে। এতিয়া আমি নেক্সট কুৱেশ্যন চাম এবাৰ, চাই লোৱা নেক্সট কুৱেশ্যন। যে হুইচ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট? যে ব্ৰহ্মপুত্ৰ, এইটো কুৱেশ্যন, অ'কে। ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছে? ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন ৰাজ্যৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছে? কোনখন ৰাজ্যৰ মাজেৰে? অসম, হয় অসমেতো কৰিছে, অসমততো কৰিছে, য়েছ ডেফিনেটলি কৰিছে, অসমত ডেফিনেটলি কৰিছে। কিন্তু মাই ডিয়াৰ, কিন্তু কথা হ'ল অসমত অহাৰ আগতে ই অৰুণাচল প্ৰদেশ, অ'কে, ই অৰুণাচল প্ৰদেশ পাৰ হৈ আহিছে, হয়নে নহয়? অৰুণাচল প্ৰদেশ পাৰ হৈ আহিছে, হয়নে? আৰু গতিকে আমি উত্তৰ দিব লাগিব কি? অৰুণাচল প্ৰদেশ, অ'কে। অৰুণাচল প্ৰদেশ পাৰ হৈছে, অৰুণাচল প্ৰদেশত আগতে সোমাইছে, তাৰপিছতহে আমাৰ অসমত আহিছে, হয় কি নহয়? তাৰপিছতহে আমাৰ অসমত আহিছে, গতিকে আমি এনচাৰটো কি দিব লাগিব? অৰুণাচল প্ৰদেশ দিব লাগিব, হয় কি নহয়? অ'কে। আচ্ছা, তোমালোকে জানা নেকি যে অৰুণাচল প্ৰদেশক, এটা কুৱেশ্যন, অৰুণাচলত, অ'কে, অৰুণাচলত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? এই কুৱেশ্যনটোৰ উত্তৰটো দিবাচোন মোক। অৰুণাচল প্ৰদেশক ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? কি নামেৰে জনা যায়? অ'কে, অৰুণাচল প্ৰদেশক ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? এতিয়া আমাৰ অসমতো ব্ৰহ্মপুত্ৰ বুলি জনা যায়, কিন্তু অৰুণাচল প্ৰদেশক এক বেলেগ এটা নামেৰে জনা যায়। তাৰপিছত ইয়াতে তোমাৰ এইখিনি জেগাত কি আছে? বাংলাদেশ আছে, হয় নে নহয়? ইয়াতে কি আছে আমাৰ? ইয়াতে আমাৰ কি আছে ভাই? বাংলাদেশ আছে, বাংলাদেশ আছে, অ'কে। এই বাংলাদেশত কিন্তু আকৌ এই ব্ৰহ্মপুত্ৰ যেতিয়া এই বাংলাদেশত আহি যায়, অ'কে, যেতিয়া বাংলাদেশত আহি যায়, এই বাংলাদেশতো ইয়াৰ নামটো বেলেগ হৈ যায়, অ'কে। বাংলাদেশতো ইয়াৰ নামটো কি হৈ যায়? বেলেগ হৈ যায়, অ'কে। চ' বাংলাদেশক ইয়াক যমুনা বুলি কোৱা হয়, ঠিক আছে। চ' আমি ইয়াতে অৰুণাচল প্ৰদেশ বুলি ক'ম। এইটোৰ উত্তৰ কিন্তু আমি লাগিব, এইটোৰ উত্তৰ কিন্তু আমাক লাগিব, অ'কে। চ' নেক্সট, অ'কে। নেক্সট কুৱেশ্যন আহা, হুইচ টাইপ অফ চিল্ক ইজ এক্সক্লুচিভলি প্ৰডিউচ অনলি আছাম? তাৰমানে কোন প্ৰকাৰৰ পাট সূতা বা চিল্ক বুলি কোৱা হয়? অ'কে, পাট সূতাক কি বুলি কোৱা হয়? চিল্ক বুলি কোৱা হয়। চিল্ক কেৱল অসমত উৎপাদন কৰা হয়, বেলেগ জেগাত উৎপাদন কৰা নহয়। এৰী, মালবেৰী, মুগা, টুচ্চাৰ। এবাৰ ভাবা এনচাৰটো কি হ'ব জানা? মুগা, অ'কে।
এনসারটা আমার কি হয়ে যাব মুগা হয়ে যাব চলো এতিয়া নেক্সট কোয়েশ্চন হোৱাট ইজ দ্য হাইয়েষ্ট পিক অফ দ্য কাৰ্বি হিল কাৰ্বি পাহাৰৰ ওকে কাৰ্বি পাহাৰৰ কাৰ্বি কাৰ্বি পাহাৰৰ আটাইতকৈ ওখ শৃংগ ওকে হাইয়েষ্ট পিক মানে কি ওখ শৃংগ শৃংগ এইটো তাৰ পৰ্বত একেবাৰে ওখ শৃংগ ওকে ওখ শৃংগ ইয়াৰ নাম কি হ'ব সিংহাসন এইটো চেং হেহিচন মহাদেৱ আৰু ওপৰত এটাও নহয় চ' ইয়াৰ উত্তৰ কি হ'ব জানা এইটো সিংহাসন ওকে সিংহাসন বুলি কোৱা হয় ইয়াক বুজি পালো আমি এতিয়া হা আমাৰ লাষ্ট কুৱেশ্যন চ' লাষ্ট কুৱেশ্যন ফালে আমি আহিছোঁ যে হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বাউণ্ডাৰী উইথ আছাম হাউ মেনি ষ্টেট ওকে হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ বাউণ্ডাৰী উইথ আছাম অসমৰ লগত কেইটা ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে ওকে কেইটা ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে কেইটা ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে বুলি কৈছে হয়নে চ' এটা কাম কৰিম এই কুৱেশ্যনটো 7টা হ'ব নে 5টা হ'ব এইটোৰ উত্তৰ আমি ৰাখি দিলোঁ তোমালোকৰ কাৰণে ওকে কমেণ্ট কৰিবই লাগিব এইটো ওকে কমেণ্ট কৰিবই লাগিব ওকে কৰিবই লাগিব ঠিক আছে বহুকেইটা কুৱেশ্যন আমি কৰিলোঁ হয়নে চ' ইয়াৰ পিছত আমি আকৌ এটা হিষ্ট্ৰীৰ কাৰণে বহুতকেইটা কুৱেশ্যন লৈ আহিম চ' আৰু আমি আহি আছে আমাৰ নেক্সট বুজিছা এতিয়া এটা কথা শুনা ওকে এটা কথা শুনা যে তোমাৰ ক্লাছ 10তে উঠিবা এতিয়া তোমালোকে কিন্তু জাগাত এডমিশ্যনৰ অফাৰ আহিব 10 টকাত 20 টকাত 30 টকাত আহি যোৱা নাহিবা ওকে অলপ কণ্ট্ৰল কৰা ঠিক আছে মই তোমাক কৈ দিম কেনেকৈ তুমি 3 বছৰ সময় ধুনীয়াকৈ পাৰ কৰিবা ঠিক আছে মই এটা ভিডিঅ' আহি আছে মোৰ তাতে মই কৈ দিম ঠিক আছে আৰু কি তোমাৰ নোটছ কি ফলো কৰিবা ওকে তাৰপিছত তোমাৰ বুকছ কি ফলো কৰিবা ওকে টিচাৰ কি ফলো কৰিবা তাৰপিছত তোমাৰ কোনবোৰ ইউটিউব চেনেল তুমি ফলো কৰিবা ওকে কিমান ঘণ্টা তুমি ষ্টাডি কৰিবা কিমান ঘণ্টা তুমি ষ্টাডি কৰিবা ওকে এই সকলোবিলাকৰ উত্তৰ মই তোমালোকক দিম জাষ্ট তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া ওকে টেনশ্যন কৰিব নালাগে তোমালোকক যদি পঢ়াৰ ইচ্ছা আছে তোমাৰ তেনেহ'লে 90+ পোৱাই দিয়াৰ কাম মোৰ ওকে চ' আকৌ দেখা হ'ব এটা নতুন ধামাকা ভিডিঅ' লৈ চ' থেংক ইউ টেক কেয়াৰ ভালে থাকা সকলোৱে